বিলাসীপাৰা দীপৰকুটি অসামৰিক চিকিৎসালয়ত চলি আছে কি? কোন এইজন ইনচাৰ্জ? কোন এইজন ইন্দ্ৰজিৎ ভৰালী? বিলাসীপাৰা দীপৰকুটি অসামৰিক চিকিৎসালয়ৰ ইনচাৰ্জৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্থানীয় ৰাজ্যৰ। গুৱাহাটী ঘৰৰ পৰাই ডক্টৰ ইন্দ্ৰজিৎ ভৰালীয়ে চলাইছে বিলাসীপাৰা দীপৰকুটি অসামৰিক চিকিৎসালয়। মাহত প্ৰায় 15 দিনকৈ ঘৰত থাকে দীপৰকুটি অসামৰিক চিকিৎসালয়ৰ ইনচাৰ্জ ডক্টৰ ইন্দ্ৰজিৎ ভৰালী। ফিটনেছ চাৰ্টিফিকেট বিচাৰি হাইৰাণ হয় ভুক্তভোগী। এদিন দুদিন নহয়, সপ্তাহৰ পিছত সপ্তাহ ধৰি ডক্টৰ ইন্দ্ৰজিৎ ভৰালীক বিচাৰি দীপৰকুটি অসামৰিক চিকিৎসালয় গৈছে ভুক্তভোগী জনতা। কিন্তু কোনো সন্ধান নাই ডক্টৰ ইন্দ্ৰজিৎ ভৰালীৰ। চিকিৎসালয়খনৰ কোনো এজন চিকিৎসকেও নাজানে ক'ত আৰু কি কামত গৈছে সন্ধানহীন হৈ থাকে ডক্টৰ ইন্দ্ৰজিৎ ভৰালী। আনহাতে চিকিৎসালয়খনৰ অৱস্থা চালেই আপুনি ভাবিব যে এইখন চিকিৎসালয় নহয়, যেন আন কিবাহে। ইপিনে চিকিৎসালয়খনৰ ভিতৰতে চলে মটৰ চাইকেল। এতিয়া কথা হ'ল, অসম চৰকাৰে এগৰাকী চিকিৎসকৰ ওপৰত এই সকলোবোৰ দেখি শুনি স্থানীয় ৰাইজে দাবী জনাইছে বিলাসীপাৰা দীপৰকুটি অসামৰিক চিকিৎসালয়ত কেতিয়া চকু পৰিব প্ৰশাসনৰ অথবা ৰাজ্যিক নেতৃত্বৰ। মোৰ নাম শ্বাহজাহান ৰৌছন। মই এই দীপৰকুটি গাঁৱৰে বাসিন্দা আৰু কি। মই মোৰ ল'ৰাৰ কাৰণে মই এইখন হস্পিটেলতে, মোৰ ঘৰৰ ওচৰতে মোৰ ল'ৰাৰ কাৰণে ফিটনেছ চাৰ্টিফিকেট এখন লাগে। মই এইখন হস্পিটেলত আহিছিলোঁ, আহি ফিটনেছ খুজিলোঁ, ইনচাৰ্জ নাই। ইনচাৰ্জ বাকী ডক্টৰবিলাকক ক'লোঁ যে ফিটনেছ চাৰ্টিফিকেট লাগে মোৰ ল'ৰাৰ কাৰণে, কয় ইনচাৰ্জ নাই। তো মই ভাবিলোঁ আজি নাই কালি আহিব। মই কালিও আহিলোঁ, কালি অহাৰ পিছত কালিও চালোঁ যে নাই। তথাপি ফিৰ নেক্সট দিন আহিলোঁ যে নাই, আজিও অহা নাই। তাৰপিছত গম পালোঁ যে সি ঘৰত গৈছে। সোমবাৰৰ পৰা মই ফিটনেছ চাৰ্টিফিকেটখন খুজি আছিলোঁ, মই পোৱা নাই। তাই এতিয়া আৰু মোৰ ফিটনেছ চাৰ্টিফিকেটৰ ডেটটো গ'ল। ইন্দ্ৰজিৎ ভৰালী, সি গুৱাহাটীত থাকে, সি আহি পোৱা নাই, এতিয়ালৈকে আহি পোৱা নাই। মই বাকী ডক্টৰবিলাকক ওচৰত গৈছিলোঁ, ডক্টৰবিলাক ওচৰত গৈ মই খুজিছিলোঁ। সি ক'লে, ডক্টৰবিলাকে ক'লে যে আমাক চাৰ্জ দিয়া নাই। তা চাৰ্জ দিয়া নাই, সিহঁতে দিব নোৱাৰে। তো মোৰ এতিয়া আমি স্থানীয় ৰাইজ হিচাপে মই কামৰ বস্তুখিনি যদি নাপাওঁ, তেনেহ'লে এইজন ইনচাৰ্জ নাথাকিলে আমাৰ ভাল হয়। এইখন হস্পিটেলত বহুত সা সুবিধা আছে, সা সুবিধা থকা স্বত্বেও এইবিলাক ইউজ কৰা নাই। এক্সৰে মেচিন আছে, ছ'ন'গ্ৰাফি আছে, আৰু দাঁতৰ কিবা কিবি মেচিন ফিটিং কৰাই আছে। সি একেবাৰে অকামিলা, সি আছে মানে আছে, এইজন নাথাকিলেই ভাল হয়। আৰু কেইদিনমান আগত আৰু দুজন মানুহ আহিছিলে, সিহঁতৰ লগ পোৱা নাই। তাৰপিছত শুনিলোঁ যে সি এনেকৈ ঘূৰি ফুৰে, হস্পিটেলত সময় নিদিয়ে, আৰু কিছুদিন থাকি ঘৰত গৈ থাকে, 1 সপ্তাহ 10 দিন 15 দিনমান ঘৰতে থাকে। মই ৰাজ্য চৰকাৰক এইটোৱে আহ্বান কৰোঁ যে এইজন অকামিলা ইনচাৰ্জক অনতিপলমে বাদ দি আমাক ভাল ইনচাৰ্জ এটা এই হস্পিটেলত নিযুক্ত কৰে যেন। ডেস্ক নিউজ ৰিপৰ্ট, DB নিউজ।